আমি এতিয়া গোৱালপাৰাৰ পৰা শ্ৰী সূৰ্য পাহাৰ গৈ আছোঁ। গোৱালপাৰা মানে আমাৰ এই আলহীৰ ঘৰৰ পৰা শ্ৰী সূৰ্য পাহাৰ গৈ আছোঁ। গোৱালপাৰাতে হয় শ্ৰী সূৰ্য পাহাৰ, শ্ৰী সূৰ্য মন্দিৰ। চাৰি ধামৰ ভিতৰত এটা ধাম হ'ল আমাৰ গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰ আৰু মন্দিৰ। আমি এই শ্ৰী সূৰ্য পাহাৰ আহি মন্দিৰত আহি পালোঁ বাৰু। অলপ দূৰত নমাই দিলাক গাড়ীখন। চাওকচোন বান্দৰকে ধুনীয়াকৈ খেলি আছে বাৰু। আমি গেটৰ ভিতৰত সোমালোৱে শ্ৰী সূৰ্য মন্দিৰৰ। বহুতো ডাঙৰ এৰিয়া, বহুত ভাল লাগিছে যাই কেনে। বহুত ডাঙৰ এৰিয়া। আপোনালোকে আহিলে বহুত ভাল পাব। আপোনালোকে আহিব ৰাইজসকল। এই মন্দিৰৰ ভিতৰত সোমামেই আৰু আমি পূজা দিবৰ কাৰণে। এতিয়া আমি পূজা দিম বাৰু। পূজা দিলোঁৱে সূৰ্য মন্দিৰত, মেইন মন্দিৰটোক চাওক আপোনালোকে। তাৰপিছত মেইন মন্দিৰত পূজা দি এতিয়া যাব ওলাইছোঁ। 351টা সিৰি বগাই বগাই খোজকাঢ়ি ওপৰত কিবা আছে জৈন বুদ্ধদেৱৰ মূৰ্তি, পাথৰেৰে হয়। তাতে দৰ্শন কৰিবলৈ যাম আমি গোটেইকেইটা। গৈ আছোঁ বাৰু এনেকৈ লাহে লাহে। তাতে এটা গুহাত এটা শিৱলিংগ আছে, তাতে দেখিলোঁ। দেখাৰ পিছত আকৌ গৈ আছোঁ ওপৰত। টোটেল মানে 351টা সিৰি এনেকৈ বগাই বগাই গৈ আহি পালোঁ বাৰু। এই যে জৈন বুদ্ধদেৱৰ মূৰ্তি তাতে পাথৰেৰে হয় বাৰু। তাৰপিছত এইটো হয় গুহাটো। তাৰপিছত আমি নামি আহিলোঁ বাৰু। নামি আহি আছোঁ। ল'ৰা ছোৱালীকেইটা ভাগৰ লাগিছে, অলপ ৰেষ্ট লৈ গৈ আছোঁ আমি গোটেইকেইটা তলফালে মানে নামি আছোঁ ওপৰৰ পাহাৰৰ পৰা। বহুত ডাঙৰ এৰিয়াখন, মানে চাৰিওফালে। তাতে এটা কম 1000 শিৱলিংগ তাতে আছে। ইয়াতে আছে 1000 শিৱলিংগ। আপোনালোকে তাতে বিষ্ণু আছে। আমাৰ 4 ধামৰ 1 ধাম ইয়াতে আৰু গোৱালপাৰাতে এইখিনিত। তাৰপিছত তাতে পূজা দি আকাশী গংগাত তাতে গ'লোঁ পূজা দিবৰ কাৰণে। তাতে এটা গুহাত মানে ক'ৰ পৰা যে পানীখিনি আহে কোনেও মানে গম নাপায়। পানী মানে তাতে ভৰ্তি হৈ থাকে আৰু আকাশী গংগা সেইটো কৈছে। আৰু আমাৰ পানী অহাৰ ৰাস্তা নাই, তথাপিও কেনেকৈ যে পানী আহি ভৰ্তি হৈ থাকে। পানীখিনি চাইছোঁ বাৰু আমি, বহুত চাফা পানীখিনি।